নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ উচ্চ গণিতৰ অনুশীলনী 6.1টো আজি লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এই চেপ্টাৰটো হৈছে অনুক্ৰম আৰু শ্ৰেণী। আৰু অনুক্ৰম মানে কি, যে কোনো নিৰ্দিষ্ট নিয়মৰ অধীনত সংখ্যা বা বীজগণিত ৰাশি ক্ৰম অনুসৰি সজালে বা উপস্থাপন কৰিলে যি আৰ্হি বা সাজন বা শৃংখল পোৱা যায় তাকে অনুক্ৰম বোলে। তাৰমানে কিছুমান নিৰ্দিষ্ট সংখ্যাক আমি যদি কিছুমান নিয়মৰ মাজেৰে সজাওঁ, সেই নিয়মৰ মাজেৰে সজালে যিটো এটা শৃংখল আমি পাম সেইটোকে কি বুলি কোৱা হ'ব? অনুক্ৰম। ধৰা ইয়াত এই এটা সংখ্যা, এই সংখ্যা শ্ৰেণীটো চোৱা 1, 5, 9, 13, 17 আৰু 21। ইয়াৰ ডিফাৰেঞ্চটো চোৱা, দ্বিতীয় পদৰ পৰা এটা প্ৰথম পদৰ ডিফাৰেঞ্চ কিমান? 5ৰ পৰা 1 গ'লে 4 ডিফাৰেঞ্চ। তৃতীয় পদৰ পৰা দ্বিতীয় পদলৈকে ডিফাৰেঞ্চ কিমান হ'ব? 9ৰ পৰা 5 গ'লে 4। তাৰমানে 4 কি ডিফাৰেঞ্চ হৈ যাই আছে। তো এনেকুৱা এটা নিৰ্দিষ্ট নিয়মৰ অধীনত যদি আমি সংখ্যাবিলাকক মানে ক্ৰম অনুযায়ী সজাওঁ তাকে কি বুলি কোৱা হয়? অনুক্ৰম বুলি কয়। আৰু ইয়াৰ শ্ৰেণীটো কি, এই যিটো সংখ্যা শ্ৰেণী আমি সজাইছোঁ, সংখ্যাবিলাক সজাইছোঁ, ইয়াক কি কৰিছোঁ? ইয়াত কমা দি গৈছোঁ। কিন্তু ইয়াৰ যিটো যোগফল, ইয়াৰ যদি মাজত কমাৰ জেগাত আমি যোগ দি যাওঁ তেতিয়াহ'লে তাক কি বুলি কয়? ইয়াৰ শ্ৰেণী বুলি কোৱা হয়। তো প্ৰথম অনুশীলনীৰ প্ৰথম অংকটো লৈছোঁ। তলৰ অনুক্ৰমবোৰৰ প্ৰতিটোৰ পৰা আমাৰ প্ৰথম 7টাকৈ পদ লিখিব দিছে। প্ৰথমটো কি আছিলে? -1 হোল টু দি পাৱাৰ n, হয়নে? তো ইয়াত আমি এনেকৈ লিখিম, ইয়াত nতম পদ tn, তাৰমানে অনুক্ৰমবিলাকক tn, un এইবিলাকেৰে বুজোৱা হয়। তো tn সমান কিমান? -1 টু দি পাৱাৰ n, হয়নে? তো প্ৰথম 7টা পদ, গতিকে প্ৰথম 7টা পদ এনেকুৱা হ'ব। এনৰ জেগাত আমি কি প্ৰথম 7টা পদ বহাম? 1, 2, 3, 4, 5, 6, 7। তো এই 7টা পদ যদি আমি এনৰ জেগাত বহুৱাওঁ তেতিয়া কি পাম? বহুৱাই পাওঁ ধৰা, হয়নে? তো কি পাম? tn আছিলে, গতিকে t1 যদি আমি বহাওঁ কি পাম? এতিয়া ইয়াত -1, এনৰ জেগাত আমি কি বহাম? ইয়াত 1 ধৰিছোঁ, 1 বহাম। তেতিয়া কি হ'ব? এইটো -1 হ'ব, হয়নে? অযুগ্ম আছে, গতিকে এইটো -1 হয়, মনত ৰাখিবা। t2 এতিয়া কি হ'ব? -1, এনৰ জেগাত এতিয়া এইটো n আছিলে, এনৰ জেগাত আমি এতিয়া 2 বহাইছোঁ, গতিকে এতিয়া কি বহাম? 2 বহাম। ইয়াৰ ঘাতটো চোৱা, ইয়াৰ ঘাতটো যুগ্ম ঘাত, যুগ্ম সংখ্যা, হয়নে? যেতিয়া ঘাতবিলাক যুগ্ম হয় তেতিয়াহ'লে কি হয়? ইয়াৰ ৰিজাল্টটো যদি ইয়াত -ও থাকে, ইয়াৰ ৰিজাল্টটো আমাৰ কি হয়? প্লাছ হয়। আৰু এই ঘাতটো যদি অযুগ্ম হয় তেতিয়া ইয়াৰ ৰিজাল্টটো কি হ'ব? মাইনাছ থাকিলে মাইনাছ হ'ব। এইবাৰ 3 বহাই চাম আমি, -1, এনৰ জেগাত 3 বহালোঁ। এতিয়া চা, ঘাতটো আমাৰ কি অযুগ্ম হয়নে এইটো? গতিকে ইয়াৰ ৰিজাল্ট আমি কি পাম? অযুগ্ম পাম। 1, 3টা আমি পূৰণ কৰিলে 1 পাম, হয়নে নহয়? t4 বহাই চোৱা এতিয়া, -1, 4, ঘাত যুগ্ম, গতিকে ৰিজাল্ট প্লাছত। t5 বহালে কি পাবা? 1 পাবা, কিন্তু মাইনাছত আহিব। কিয় মাইনাছত আহিব? এইটো অযুগ্ম, গতিকে এইটো আমাৰ কি আহিব? মাইনাছত আহিব, 1। তাৰপিছতে আমাৰ t6 বহোৱা, -1, এনৰ জেগাত 6 বহাই দিয়া, কি হ'ব? এইটো যুগ্ম ঘাত, গতিকে প্লাছত আহিব। লাষ্ট t7 আছে, t7 বহালে আমি কি পাম? অযুগ্ম ঘাত, গতিকে ৰিজাল্ট মাইনাছ। তো ইয়াত আমি এইকেইটা প্ৰথম 7টা পদ আমাক উলিয়াব দিছিলে, তো এইকেইটা আমি পালোঁ। তো ইয়াত লিখি দিবা যে নিৰ্ণেয় অনুক্ৰমটোৰ প্ৰথম 7টা পদ -1, 1, -1, -1, -1, -1। তেনেদৰে তোমালোকে লিখি দিবা, একেবাৰে সহজ হয়। 2 নম্বৰটোতে আছে টুৱাইছ r -1, ইয়াতো nতম পদ tr = টুৱাইছ r -1 ধৰিছোঁ। আৰু কি n, এইকেইটা প্ৰথম 7টা পদ আমি ইয়াত বহুৱাই কি পাম চাবা। এতিয়া ইয়াত tr, গতিকে ইয়াত tr ধৰা, আৰু জেগাত আমি কি বহাম? tr মানে ইয়াত t1 ধৰা আমাৰ, আৰু জেগাত প্ৰথম এইটো 1 ধৰিলে আমাৰ কি হ'ব? 2 × 1 - কি আছে? 1 আছে, হয়নে?
গতিকে কি হ'ব 2 গুণ 2 2ৰ পৰা 1 গ'লে আমি কি থাকে 1 থাকে t2 বহালে কি পাবা 2 into 2 minus 1 2 গুণ 4 4ৰ পৰা 1 গ'লে কি থাকিব 3 থাকিব t3 বহালে কি পাবা 2 into 3 minus 1 3 গুণ 6 6ৰ পৰা 1 গ'লে 5 থাকিব t5 বহালে কি পাবা t5 নহয় দেই t4 2 into 4 minus 1 কি হ'ব 7 দুগুণ 8 8ৰ পৰা 1 গ'লে 7 t5 বহালে কি পাবা 2 into 5 minus 1 5 দুগুণ 10 10ৰ পৰা 1 গ'লে 9 t6 বহালে কি পাবা 2 into 6 minus 1 6 দুগুণ 12 12ৰ পৰা 1 গ'লে 11 আৰু লাষ্ট t7 বহালে কি পাবা 2 into 7 minus 1 7 দুগুণ 14 14ৰ পৰা 1 গ'লে কি থাকিব 13 থাকিব তো লাষ্টত এনেকৈ লিখি দিবা যে নিৰ্ণয় অনুক্ৰমটোৰ প্ৰথম সাতটা পদ 1 3 5 7 9 11 আৰু 13 এনেকৈ লিখি দিবা ইয়াত 3 নম্বৰটোত আছে -1 to the power n into thrice n তো এনটম পদটো tn equal to ইমান আৰু n আমি প্ৰথম সাতটা পদ বহুৱাই আমি কি পাম এতিয়া তো প্ৰথমতে t1 ধৰা t1 ধৰিলে আমাৰ কি হ'ব ইয়াত -1 আছে ওপৰত n আছে গতি n ৰ জায়গাত আমি কি বহাম 1 বহাম ইনটু কি 3 into n অৰ্থাৎ 3 into 1 এটোটো আমাৰ কি হ'ব -1 এ হ'ব আৰু এটো 3 গুণ 3 কি হল 3 গুণ 3 -3 3 2 বহাই চোৱা কি পাবা -1 2 into 3 into 2 ইয়াত যেতিয়া যুগ্ম সংখ্যা আছে ঘাতটো গতিকে ইয়াৰ এটো প্লাছত আহিব 1 into আমাৰ কি হ'ব 3 দুগুণ 6 6 অৰ্থাৎ 6 3 t3 বহাই চোৱা কি পাবা -1 n ৰ জায়গাত 3 বহাই দিয়া আৰু ইয়াত 3 into n ৰ জায়গাত 3 ইয়াত এটো অযুগ্ম ঘাত গতি এটো মাইনাছত আহিব ইনটু কি 3 3 গুণ 9 অৰ্থাৎ 9 গুণ 9 -9 3 4 বহালে কি হ'ব এটো -1 এটো 4 হ'ব ইনটু 3 into 4 গতিকে ইয়াত এটো ঘাতটো যুগ্ম গতিকে এটো আমাৰ কি আহিব প্লাছত আহিব ইনটু 7 3 গুণ 12 তো 12 গুণ 12 তাৰ পিছত আছে আমাৰ কি 3 5 3 5 বহালে কি হ'ব ইয়াত -1 5 into 3 into 5 অযুগ্ম ঘাত গতিকে মাইনাছত আহিব ইনটু 5 3 গুণ 15 তো কি হ'ব 15 গুণ 15 তাৰ পিছত 3 6 t6 বহা 1 6 into 3 into 6 ইয়াত যুগ্ম ঘাত এটো প্লাছত আহিব ইনটু 6 3 গুণ 18 18 গুণ 18 লাষ্ট আছে t7 -1 ইয়াত 7 বহাই দিয়া ইয়াত কি হ'ব 3 into 7 ইয়াত অযুগ্ম ঘাত এটো মাইনাছত আহিব আৰু এটো 7 3 গুণ 21 তো -21 এটো আমাৰ -1 into 15 এটো -15 হ'ব দেই এতিয়া চোৱা লাষ্ট আমি কি লিখিব লাগিব এতেকে নিৰ্ণয় অনুক্ৰমটো প্ৰথম সাতটা পদ হ'ব -3 6 -9 12 -15 18 আৰু -21 এনেকে তলত লিখি দিবা 4 নম্বৰটোতে আছে 2 to the power n -1 তো এনটম পদ tn equal to 2 to the power n -1 আৰু n equal to 1 2 3 4 5 6 7 বহাই আমি কি পাম t1 বহালে কি হ'ব ইয়াত 2 থাকিল n ৰ জায়গাত আমাৰ কি বহিব এটো যে n আছে n ৰ জায়গাত আমাৰ কি বহাম 1 বহাম 1 মাইনাস এটো কি আছে 1 আছে 1 - 1 হলে কি হ'ব কাটা কাটি গলে কি হ'ব এতে 0 থাকিব অৰ্থাৎ 2 to the power 0 2 to the power 0 মানে কি 1 এটো t1 বহাইছিলো এবাৰ t2 বহাম t2 বহালে কি হ'ব 2 2 -1 আছেনে n ৰ জায়গাত 2 বহাইছো গতিকে কি হ'ব 2 2 ৰ পৰা 1 গলে 1 অৰ্থাৎ কি হ'ব আমাৰ এটো 2 হ'ব
টি 3 বহালে কি পাবা 2 3 হয়নে এনৰ জায়গাত 3 বহাইছো 1 3 পৰা 1 গলে 2 থাকে হয়নে 2 স্কয়াৰ হল অৰ্থাৎ কি এটো 4 টি 4 বহালে কি পাবা 2 4 - 1 4 পৰা 1 গলে কি থাকিব 3 থাকিব গতিকে 2 কিউব আমাৰ কি হ'ব এটো 8 টি 5 বহাইছো এনৰ জায়গাত 5 বহালো -1 আছে 5 পৰা 1 গলে 4 2 4 হল এটো 2 4 মানে আমাৰ কিমান 16 টি 6 বহালে কি পাম আমি 2 6 - 1 6 - 1 হলে কিমান হ'ব 2 5 হ'ব এটো কি হ'ব 32 তাৰ পিছতে আমাৰ কি আছে লাষ্ট আছে 3 7 কি হ'ব 2 7 - 1 7 পৰা 1 গলে কি থাকে 6 থাকে তো 2 6 মানে কিমান 32 * 2 কিমান হ'ব 64 এটা আমি কি পালো 64 তো প্ৰথম তামান নেইন অনুক্ৰমটোৰ প্ৰথম সাতটা পদ হ'ব কি 1 2 4 8 16 32 আৰু 64 পাঁচ নম্বৰটো আছে ইউএন অৰ্থাৎ আমাৰ কি অনুক্ৰমটোক ইউএন এৰ বুজিছে এটো যত un = 1/n + 1 বুলি দিয়া আছে তে এনটম পদ un = 1/n n + 1 n 1 2 3 4 5 6 7 বহুৱাই আমি কি পাম ইয়াত u আছে কাৰণে আমি কি ধৰিম এতে u1 ধৰিম u1 বহালে আমি কি হ'ব ইয়াত চাবাচোন ওপৰত আছে 1 আছে এনৰ জায়গাত কি এতে আমি 1 ধৰিছো গতিকে এনৰ জায়গাত 1 ধৰা আৰু এটো এনৰ জায়গাত 1 ধৰা 1 + 1 তো কি হ'ব 1/1 + 1 মানে কি 2 1 * 2 গতিকে কি হল এটো হাফ হল u2 তো কি হ'ব এনৰ জায়গাত এবাৰ 2 বহাম 2 2 + 1 কি হ'ব 1/2 * 2 একে 3 অর্থাৎ 1/6 হল u3 বহালে কি পাবা 1/ এনৰ জায়গাত 3 বহাই দিয়া 3 + 1 হ'ব 1/ কি হ'ব 3 * 3 একে 4 12 হল u4 বহালে কি পাবা 1/ এনৰ জায়গাত 4 বহাই দিয়া 4 + 1 গতিকে কি হ'ব 4 4 একে 5 5 4 গুণ কিমান হ'ব এটো 20 হ'ব u5 বহালে কি পাবা এনৰ জায়গাত 5 বহাই দিয়া 5 5 + 1 কিমান হ'ব 5 * 5 একে 6 1/30 u6 বহালে কি পাবা এনৰ জায়গাত 6 বহাই দিয়া 6 + 1 হ'ব ইয়াত 6 * 7 42 আৰু লাষ্ট u7 বহাই দিয়া এনৰ জায়গাত 7 7 + 1 কিমান হ'ব 1 7 * 7 একে 8 8 7 গুণ 56 156 তো নিম্ন অনুক্ৰমটোৰ প্ৰথম সাতটা পদ কি হ'ব 1/2 1/6 1/12 1/20 1/30 1/42 আৰু 1/56 এনেকে তলত লিখি দিবা তো 6 নাম্বাৰটো আছে 1/2n + 1 ইয়াত এনটম পদ tn = 1/2n + 1 তো n = এই মানকেইটা যদি আমি বহুৱাই দিওঁ কি পাম আমি ইয়াত t1 বহালে আমি কি পাম প্ৰথমটোত 1/কি আছে 2n + 1 2 * 1 বহা এনৰ জায়গাত 1 বহাই দিয়া +1 কি হ'ব আমাৰ 1/2 * 2 2 + 1 হল অৰ্থাৎ 1/3 হল এইটো তাৰপিছত t2 বহালে কি পাবা 1/2 * এনৰ জায়গাত 2 বহাইব এবাৰ +1 কি হ'ব 2 * 4 4 + 1 এটো 1/5 t3 বহালে কি পাবা 1/2 * এনৰ জায়গাত 3 বহাই দিয়া +1 কি হ'ব 3 * 6 6 + 1 = কি হ'ব 1/7 t4 বহা কি পাবা 2 * 4 + 1 এটো কি হ'ব 7 * 8 +1
1/9 t5 বহালে কি পাম 2 * 5 + 1 = কি হ'ব 1/10 + 1 = 11 হয়নে 10 + 1 হলে 11 হল t6 2 * 6 + 1 6 * 12 + 1 কিমান হ'ব 1/13 হ'ব এটো আকৌ লাস্ট আছে t7 কি হ'ব 2 * 7 + 1 1 কি হ'ব 7 * 2 14 + 1 সমান কিমান হ'ব 1/15 তো তলত মানকেইটা বহাই দিবা আমি কি সাতটা পাত পালো যে 1/3 1/5 1/7 1/9 1/11 1/13 আৰু 1/15 7 নম্বৰটো কি দিয়া আছে 1/2n ইয়াত n তম পদ tn = 1/2n আৰু এই মানকেইটা আমি বহাই কি পাম এতিয়া t1 বহালে আমি কি পাম 1/2 * 1 ৰ জায়গাত n ৰ জায়গাত 1 বহাই দিছো এটো হাফ হল t2 বহালে কি হ'ব 2 * n ৰ জায়গাত 2 বহালে কি হ'ব আমাৰ 1/4 হ'ব t3 হলে কি হ'ব এটো 1/2 * 3 1/6 হ'ব t4 বহালে কি হ'ব 1/2 * 4 1/8 হ'ব t5 বহালে কি হ'ব 1/2 * 5 1/10 হ'ব তাৰ পিছত t6 বহালে কি হ'ব 1/2 * 6 1/12 হ'ব আৰু t7 বহালে কি হ'ব 1/2 * 7 কি হ'ব 1/14 হ'ব এটাকে নিৰ্ণয় অনুক্ৰমটোৰ প্ৰথম সাতটা পদ আমাৰ কি হ'ব হাফ 1/4 1/6 1/8 1/10 1/12 আৰু 1/14 একেবাৰে সিম্পল হয় এনেদৰে লাস্ট 8 নম্বৰটো দিয়া আছে an য'ত an = 2 + -2 to the power n divided by কি আছে n + 1 আছে তো n তম পদ an = আমি এইখিনি ধৰিছো আৰু কি n = এইকেইটা মান আমি 1 2 3 4 5 6 7 আমি বহুৱাই কি পাম এতিয়া চাম ইয়াত তো a1 বহালে কি হ'ব এতিয়া n ৰ জায়গাত যেতিয়া আমি 1 বহাইছো তো ইয়াত যিকেইটা n আছে আমি তাত কি বহাম 1 বহাই যাম 2 + -2 2 to the power n আছে গতিকে ইয়াত কি হ'ব 1 বহাই দিয়া আৰু তলত আছে n গতিকে n ৰ জায়গাত 1 বহাইছো 1 + 1 তো কি হ'ব এনেকুৱা হ'ব 2 এটো কি হ'ব আমাৰ এটো মাইনাস যেটো অযুগ্ম আছে ঘাতটো গতিকে এটো -2 হ'ব প্লাসে মাইনাসে এটো কি হ'ব -2 হল তলত 1 + 1 হলে কি হয় আমাৰ 2 হয় এটা এইটো কাটা গল প্লাসে মাইনাসে হয়নে এনেকুৱা হল 0/2 = এটো 0 হল তাৰপিছত a2 বহালে কি পাম এতিয়া 2 + -2 এটো কি হ'ব n ৰ জায়গাত 2 বহিলে আৰু n + 1 অৰ্থাৎ 2 + 1 এটো কি হ'ব 2 আৰু ইয়াত যেটো যুগ্ম আছে এটো গতিকে 2 আৰু 2 4 গতিকে এটো আমাৰ যুগ্ম হলে কি হ'ব প্লাস হ'ব এটো মান হয়নে আগতেও কৈছো মনত ৰাখিছানে যেতিয়া ঘাতটো যুগ্ম থাকে ইয়াত যেতিয়া মাইনাস থাকে আমাৰ কি হয় এটো প্লাস হৈ যায় আৰু 2 1 3 তো উপৰত কি হল 4 2 6 তলত 3 গতিকে 3 দি 6 কাটা যায় দুইবাৰ গতিকে আমি এটো কি পাম 2 পাম তাৰ পিছতে a3 লোৱা a3 হলে কি হ'ব প্ৰথমতে 2 + -2 ইয়াত কি হ'ব কিউ হ'ব 3 হল এনে n ৰ জায়গাত আমি 3 বহাইছো তলতো n ৰ জায়গাত আমি 3 বহালো 3 + কি হল 1 এটা 2 এটো যেটা অযুগ্ম আছে দেখা পাইছা না গতি ইয়াৰ মানটো আমাৰ কি হ'ব অযুগ্ম ওলাব গতি 2 যদি 3টা পূৰণ কৰো আমি 8 পাম গতি মানটো কি অযুগ্ম ওলাব নহয় এটো কি ওলাব আমাৰ মাইনাসত ওলাব তো প্লাসে মাইনাসে মাইনাস হল আৰু 2 3টা পূৰণ কৰিলে 8 পাম গতি -8 হল তলত কি আছে 3 1 4 8 ৰ পৰা 2 বিয়োগ কৰা কিমান পাবা 6 পাবা 6 টো কিন্তু মাইনাসত তলত কি আছে 4 আছে ইয়াক যদি আমি কাটাকাটি কৰো কি হ'ব এনেকুৱা হ'ব 2 ৰে ইয়াক 2 বাৰ আৰু 2 ৰে ইয়াক 3 বাৰ অৰ্থাৎ এনেকুৱা হল -3/2 এবাৰ a4 লোৱা a4 ললে কি পাবা 2 + -2 ইয়াত কি হ'ব n ৰ জায়গাত 4 আৰু এটো n ৰ জায়গাত 4 + কি হ'ব 1 হ'ব
2 এইটো যেহেতু যুগ্ম গতিকে এইটো আমি প্লাছতে পাম গতি প্লাছ বহাই দিছোঁ 2 4টা পূৰণ কৰিলে আমি কিমান পাম 16 পাম তলত আছে কি 4 1 5 16 2 18 5 a5 লোৱা 2 প্লাছ কি হ'ব -2 5 তলত কি হ'ব 5 প্লাছ 1 2 এইটো অযুগ্ম গতি ইয়াত মাইনাছে আহিব আমাৰ 2 যদি 5টা পূৰণ কৰোঁ আমি কিমান পাম 16 32 32 হ'ব এইটো আৰু তলত আছে কি 6 32 পৰা 2 গ'লে কি থাকিব 30 থাকিব তলত 6 কিন্তু এইটো মাইনাছ হ'ব দেই ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে 6 দি 3 5 বাৰ যাব গতিকে এইটো -5 হ'ব ইয়াত a6 ল'লে কি হ'ব এনেকুৱা হ'ব 2 প্লাছ -2 6 6 প্লাছ 1 2 এইটো যুগ্ম আছে গতিকে এইটো প্লাছ আহিব আৰু 2 6টা পূৰণ কৰিলে আমি কিমান পাম 64 পাম তলত 6 প্লাছ 1 7 হ'ব 64 লগত 2 যোগ কৰিলে 66 তলত 7 এইবাৰ a7 লোৱা a7 ল'লে কি হ'ব আমাৰ 2 প্লাছ -2 এইটো কি হ'ব 7 আৰু এটা 7 প্লাছ 1 হ'ব এইটো অযুগ্ম গতি এইটো মাইনাছতে আহিব আমাৰ 2 7টা যদি আমি পূৰণ কৰোঁ কিমান পাম 7 2 8 6 2 12 128 পাম আৰু তলত আছে 7 1 8 128 পৰা 2 গ'লে কি থাকিব -126 তলত 8 ইয়াক 2 ৰে 4 বাৰ যাব ইয়াক 2 ৰে 6 2 12 3 2 6 63 আৰু নাযায় 2 ৰে গতিকে এইটো কি হ'ব -63/4 তো নেইনৰ মানকেইটা আমি কি পালোঁ প্ৰথমটো পাইছোঁ 0 তাৰপিছত 2 -3/2 তাৰপিছত আমি কি পালোঁ 18/5 তাৰপিছত মানে -5 66/7 তাৰপিছত আৰু কি পালোঁ -63/4 তো এনেকৈ তলত লিখি দিবা তো 2টো লৈছোঁ তলত অনুক্ৰম কেইটাৰ প্ৰতিটোৰে সাধাৰণ পদ নিৰ্ণয় কৰিব দিছে অৰ্থাৎ এই যে অনুক্ৰমটো আমাক দিয়া আছে এইটো কেনেকুৱা শ্ৰেণীত আছে বা কেনে ধৰণৰ মানে ই সাজনত আছে সেই সাজনটো আমাক উলিয়াব দিছে এতিয়া সাজনটো আমি কেনেকৈ উলিয়াম আমি এই সাজনটো চাই আমি এটা ধাৰণা ল'ব লাগিব মনত আৰু সেইমতে আমি ইয়াৰ সাজনটো নিৰ্ণয় কৰিম ধৰা ইয়াত এনেকুৱাকৈ আমি সাজনটো উলিয়াব পাৰোঁ 1 2 4 8 2ৰ পৰা 1 গ'লে আমাৰ কি থাকিব 1 থাকে 4ৰ পৰা 2 গ'লে আমাৰ 2 থাকে অৰ্থাৎ এই সংখ্যাটোৱে ৰৈ যায় 8ৰ পৰা 4 গ'লে 4 থাকিব অৰ্থাৎ এই সংখ্যাটোৱে ৰৈ গৈছে গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ সাপোজ t1 ইকুৱেল টু আমাৰ কি আছে 1 আছে t1 ইকুৱেল টু 1 1টো আমি কেনেকৈ পাওঁ এনেকৈ পাব পাৰোঁনে 2 1 - 1 কৰিলে আমাৰ কি হ'ব 1ৰ পৰা 1 গ'লে 0 2 টু দি পাৱাৰ 0 ইকুৱেল টু আমি কি পাওঁ 1 ঠিক তেনেদৰে এটা সাজন আমি তৈয়াৰ কৰিছোঁ এই সাজন মতে আমি বাকীকেইটা পামনে চাম t2ৰ ক্ষেত্ৰত আমি কি কৰিছোঁ এই 2টো আমাৰ থাকিবই প্ৰত্যেকতে এনেকুৱা হ'ব এই 2টো থাকিলে আমি t2 গোটেই nৰ জেগাত আমি এইটো ধৰ nৰ জেগা এইটো বুজি পাইছানে গতিকে ইয়াত আমি কি পাম এবাৰ 2 - 1 কৰিলে আমি কি পাম চাম 2ৰ পৰা 1 গ'লে কি থাকে 1 থাকে অৰ্থাৎ 2 1 হ'ল হয়নে 2 1 হ'লে আমাৰ কি 2a পাইছোঁনে এইটো t3ত আমি সেইটো পামনে চাম এতিয়া t3 ধৰিলে এই 2টো থাকিবই এইটো আমি এটা সাজন মানে তৈয়াৰ কৰিছোঁ এনেকৈ আৰু ইয়াৰ জেগাত আমাৰ এইটো এইখিনিত কি বহিব 3 বহিব 3 - 1 এই বস্তুখিনি একেই থাকিব চব বুজি পাইছানে মাত্ৰ এই সংখ্যাটো বদলি যাই থাকিব 3 - 1 হ'লে কি হ'ব আমাৰ 2 হ'ব 2 দুটা পূৰণ কৰিলে আমি কি পাম 4 পাম এইটো 4 হয়নে t4 হ'লে এইটো কি হ'ব 2 4 - 1 ইকুৱেল টু কি হ'ব 4ৰ পৰা 1 গ'লে 3 অৰ্থাৎ 2 কিউব মানে কিমান 8 হয়নে তাৰপিছত t5 ল'লে কি হ'ব চাবা 2 5 - 1 ইকুৱেল টু কি হ'ব 5ৰ পৰা 1 গ'লে 4 2 4 মানে আমাৰ 16 তো ইয়াততো নাই ডট ডট দিয়া আছে তাৰমানে আৰু আছে আমাৰ ইয়াত সংখ্যা বুজি পাইছানে সেই সংখ্যাবিলাক আমি নাজানো গতিকে ইয়াত এনেকৈ ডট ডট দিয়া
আৰু কিমান সংখ্যা আছে আমি নাজানো, গতিকে কিবা কিবি আছে আৰু। গতিকে T5ৰ পিছত আমি যিহেতু নাজানো, গতিকে আমি এনেকৈ দিম Tn ধৰিলে আমাৰ কি হ'ব এতিয়া এনটম পদটো। ইয়ালৈকেতো আমি 1 2 3 4 5 পালোঁৱেই। গতিকে এনটম পদ কিমানলৈকে আছে আমাৰ, ধৰা এনটম পদলৈকে আছে। আমি এনটম পদটো নাজানো, গতিকে Tn ধৰিলে আমাৰ কি হ'ব 2। এইখিনিতো মই কৈছিলোঁ এইটো এনৰ জেগা বুলি কৈছোঁ, 2 এতিয়া n বহাই দিয়ে, যিহেতু 5 ধৰত আমি ইয়াতে 5 বহাইছোঁ, গতিকে n - 1। গতিকে এইটোৱে হৈছে ইয়াৰ সাজন, বুজি পাইছানে? সাধাৰণ পদ কি হ'ব, নিৰ্ণয় সাধাৰণ পদ এইটোৱে হ'ব। তো নিৰ্ণয় অনুক্ৰমটোৰ সাধাৰণ পদ কি হ'ব 2n - 1, অৰ্থাৎ 2 টু দি পাৱাৰ n - 1। 2 নম্বৰটো লৈছোঁ কি আছে 1 4 9 আৰু 16। তো এইটো চোৱা, আমি যদি 1 2টা পূৰণ কৰোঁ কি পাম, 1 পাম, হয়নে? 2 2টা পূৰণ কৰিলে কি পাম, 4 পাম। 3 2টা পূৰণ কৰিলে কি পাম, 9 পাম। 4 2টা পূৰণ কৰিলে কি পাম, 16 পাম। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ T1 = 1 স্কুৱেৰ, অৰ্থাৎ স্কুৱেৰ কৰিলে 1 2টা পূৰণ কৰিলে আমি কি পাম, 1 পাম। T2 = 2 স্কুৱেৰ, 2 2টা পূৰণ কৰিলে আমি কি পাম, 4 পাম। T3 = কি 3 স্কুৱেৰ, অৰ্থাৎ 9, আৰু 4 = 4 স্কুৱেৰ 16। তো এইকেইটা পালোঁনে আমি? তো ইয়াৰ সাজনটো কি হ'ল, এইখিনিতো আমাৰ ৰৈ যোৱা নাই, আকৌ আছে আমাৰ এনটম পদলৈকে। গতিকে এনটম পদলৈকে আমি কি পাম এনেকৈ কৰিলে, ছাপ'জ এনেকৈ যাই আছোঁ, গতিকে Tn যদি আমি বহাওঁ তেতিয়াহ'লে কি হ'ব, এইটো n স্কুৱেৰ হ'ব। তো সাধাৰণ পদটো আমি কি পালোঁ ইয়াত, n স্কুৱেৰ। তো এনেকৈ লিখি দিবা যে নিৰ্ণয় অনুক্ৰমটো সাধাৰণ পদ হ'ল কি n স্কুৱেৰ। 3 নম্বৰটো চোৱা কি আছে, সাজনটো আমাৰ 2 4 6 8। ইয়াত যদি আমি কি কৰোঁ, 2ৰ লগত যদি আমি 1 এটা পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম, 2 পাম, হয়নে? ঠিক 2ৰ লগত যদি আমি 2 এটা পূৰণ কৰোঁ আমি কি পাম, 4 পাম। 2ৰ লগত যদি আমি 3 এটা পূৰণ কৰোঁ 6 পাম। 2ৰ লগত যদি 4 এটা পূৰণ কৰোঁ 8 পাম। তো সাজনটো কি হ'ব, তাৰমানে নৰ লগত আমি 1 পূৰণ কৰিলে 2 পালোঁ, তাৰমানে ঠিক এনেকুৱা। তো এনেকুৱা ধৰিব পাৰা যে T1 = আমি এনেকৈ লিখিব পাৰোঁ 2 × 1 = 2। T2 হ'লে কি হ'ব 2 × 2 = 4, হৈছেনে? T3 = কি হ'ব 2 × এই 2টো কমন থাকিব দেই, 3 = 6, আৰু T4 = আমাৰ কি হ'ব 2 × 4 = 8। তো এইকেইটা সংখ্যা আছিলে। তাৰপিছত আকৌ আছে সংখ্যা আমাৰ, গতিকে সেই সংখ্যাকেইটা আমি নাজানো, গতিকে ডট ডট দিলোঁ এনেকৈ। তো T1 T2 T4 T3 T4 and Tn হ'লে কি হ'ব 2 × কি হ'ব 2 × n = কি হ'ব twice n। তো ইয়াৰ সাজনটো আমাৰ কি হ'ল twice n, অৰ্থাৎ সাধাৰণ পদ আমাৰ কি হ'ল twice n। নিৰ্ণয় অনুক্ৰমটোৰ সাধাৰণ পদ আমি কি পাম, twice n। তো 4 নম্বৰটো কি আছে 1 3 5 7 9 ... আকৌ আছে সংখ্যা। তো ইয়াত আমি এনেকৈ লিখিব পাৰোঁ 1 3 5 7 9। গতিকে 2 × 1 - 1 কৰিলে কি পাম আমি, ধৰা T1। তো T1 এনেকৈ লিখিব পাৰোঁ 2 × 1 - 1 কিমান হ'ব, 2 × 2 2ৰ পৰা 1 গ'লে আমাৰ কি থাকিব, 1 থাকিব, হয়নে? T2 2 × কি হ'ব 2 - 1 2 2 4 4ৰ পৰা 1 গ'লে আমাৰ কি থাকিব, 3 থাকিব। T3 2 × 3 - 1 3 2 6 6ৰ পৰা 1 গ'লে কি থাকিব, 5 থাকিব। T4 2 × 4 - 1 কি হ'ব, 7 2 8 8ৰ পৰা 1 গ'লে 7 থাকিব। আৰু T5 কি হ'ব 2 × 4 - 1 4 নহয় দেই, এইটো 5 5 2 10 10ৰ পৰা 1 গ'লে কি থাকিব, 9 থাকিব, হয়নে? এইখিনি তাৰপিছত ডট ডট আকৌ আছে, গতিকে আকৌখিনি আমি এনেকৈ লিখি দিওঁ T5 to Tn হ'লে কি হ'ব 2 × n - 1 = কি হ'ব twice n
-1 তো নিৰ্ণয় সাধাৰণ পদটো আমাৰ কি হ'ব অনুক্ৰমটোৰ টুৱাইছ এন -1 5 নম্বৰটো আমাৰ কি আছে হাফ 1/4 1/18 1/16 ... তো ইয়াতো যদি আমি এনেকৈ লিখোঁ T1 ইকুৱেল টু আমাৰ কি হ'ব 1/2 আছে হাফ আছে গতিকে আমি যদি এনেকৈ দিওঁ 1/2 দি পাৱাৰ 1 গতিকে এইটো প্ৰথমটো কি হ'ব হাফে হ'ব এনেকৈ হয়নে 2 দি পাৱাৰ 1 আৰু মানে কি হয় 2 হ'ব এইটো আমাৰ T2টো আমাৰ কি ওলাব এনেকৈ দিলে 1/2 স্কুৱেৰ হ'লনে 1/4 হ'লনে এইটো T3 দিলে কি হ'ব 1/2 কিউব সমান কি হ'ব 8 হ'ব 2 কিউব মানে 8 T4 দিলে আমাৰ কি হ'ব 1/24 24 মানে কিমান 16 হয়নে গতিকে ডট 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 আছে গতিকে ইপিনে আকৌ আছে সংখ্যা গতিকে এনেকৈ দিয়া ডট 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 তো T4 অৰ্থাৎ Tn ধৰিলে nতম পদলৈকে আমাৰ আছে গতিকে Tn মান কিমান হ'ব আমাৰ 1/2 টু দি পাৱাৰ n তো নিৰ্ণয় সাধাৰণ পদটো আমাৰ কি হ'ব 1/2 টু দি পাৱাৰ n অৰ্থাৎ এইটো সাধাৰণত আমাৰ এইখিনি আছে তো ইয়ালৈকে দিলোঁ ভিডিঅ'টো দীঘলে হ'ল বাকী যিখিনি ৰৈ গৈছে নেক্সট ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম ভিডিঅ'টো চাই কেনে পাৰা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ